নমস্কাৰ মই কাৰডল আৰু এই মুহূৰ্তত ৰাজ্যবাসীৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিবলৈ চেষ্টা কৰিছে এটা ডাঙৰ নিউজ নীট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ পিছত এইবাৰ টেট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হৈছে মহাৰাষ্ট্ৰত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা পৰীক্ষাৰ এদিন পূৰ্বে সোশ্যাল মিডিয়াত ভাইৰেল হৈ পৰিল প্ৰশ্নকাকত জনাইছো এই মুহূৰ্তত সবিস্তাৰে এটা ডাঙৰ খবৰ নীটৰ পিছত এইবাৰ টেট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হৈছে কাইলৈ অনুষ্ঠিত হ'বলগীয়া টেট পৰীক্ষা বাতিল হৈছে মহাৰাষ্ট্ৰ আৰু মহাৰাষ্ট্ৰত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা প্ৰশ্নকাকত ফাদিল হৈছে এইবাৰ টেট পৰীক্ষাৰ এদিন পূৰ্বেই সোশ্যাল মিডিয়াত ভাইৰেল হৈ পৰিল প্ৰশ্নকাকত আৰু ঘটনা পোহৰলৈ অহাৰ পিছতে তৎপৰ হৈ পৰিছে এতিয়া শিক্ষা বিভাগ পৰীক্ষাৰ স্বচ্ছতা বজাই ৰাখিবলৈ পৰীক্ষা বাতিলৰ সিদ্ধান্ত গ্ৰহণ কৰিছে প্ৰশ্নকাকত ফাদিলৰ আঁৰত জড়িত চক্ৰক বিচাৰি তদন্ত আৰম্ভ কৰিছে জনাইছো এটা ডাঙৰ খবৰ বুলি ক'ব লাগিব নীটৰ পিছত এইবাৰ টেট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হৈছে যি সময়ত শিক্ষামন্ত্ৰী কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ প্ৰশ্ন উত্থাপন হৈ আছিল আৰু ঠিক সেই সময়তে এইবাৰ মহাৰাষ্ট্ৰত প্ৰশ্নকাকত ফাদিল হৈছে নীটৰ প্ৰশ্নকাকতৰ পিছত এইবাৰ টেট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হৈছে মহাৰাষ্ট্ৰত সংঘটিত হৈছে এই কাণ্ড জনাইছো এই মুহূৰ্তত কাইলৈ অনুষ্ঠিত হ'বলগীয়া টেট পৰীক্ষা বাতিল কৰা হৈছে নীটৰ পিছত এইবাৰ টেট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হৈছে মহাৰাষ্ট্ৰত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা পৰীক্ষাৰ এদিন পূৰ্বেই সোশ্যাল মিডিয়াত ভাইৰেল হৈ পৰিল প্ৰশ্নকাকত আৰু ঘটনা পোহৰলৈ অহাৰ পিছতে তৎপৰ হৈ পৰিছে এতিয়া মহাৰাষ্ট্ৰৰ শিক্ষা বিভাগ পৰীক্ষাৰ স্বচ্ছতা বজাই ৰাখিবলৈ এতিয়া পৰীক্ষা বাতিলৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আনুষ্ঠানিকভাৱে মহাৰাষ্ট্ৰ চৰকাৰে শিক্ষা বিভাগৰ পৰা জাৰি কৰিছে নটিচ বাতিল কৰা হৈছে টেট পৰীক্ষা আৰু প্ৰশ্নকাকত ফাদিলৰ আঁৰত জড়িত চক্ৰক বিচাৰি তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে ইতিমধ্যে এটা ডাঙৰ নিউজ বুলি ক'ব লাগিব এটা ডাঙৰ খবৰ নীটৰ পিছত এইবাৰ টেট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হৈছে মহাৰাষ্ট্ৰত এইবাৰ সংঘটিত হৈছে এই কাণ্ড কাইলৈ অনুষ্ঠিত হ'বলগীয়া টেট পৰীক্ষা এতিয়া বাতিল হৈছে পৰীক্ষাৰ এদিন পূৰ্বে ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিল প্ৰশ্নকাকত টেটৰ প্ৰশ্নকাকত ভাইৰেল হৈ পৰিছে আৰু ঘটনা পোহৰলৈ অহাৰ পিছতে এতিয়া তৎপৰ হৈ পৰিছে শিক্ষা বিভাগ যি সময়ত আজি দিল্লীৰ যন্তৰ মন্তৰত প্ৰতিবাদ কৰি আছে CJPয়ে প্ৰশ্নকাকত ফাদিল নীটৰ প্ৰশ্নকাকত ফাদিলৰ পিছত প্ৰতিবাদ সাব্যস্ত কৰি আছে আৰু ঠিক সেই সময়তে প্ৰধানমন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী উত্থাপন কৰি আছিল আৰু ঠিক সেই সময়তে এতিয়া মহাৰাষ্ট্ৰত প্ৰশ্নকাকত ফাদিল হৈছে আৰু টেট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হৈছে এইবাৰ